তো গাইজ সেকেন্ড অৰ্ডাৰটো জাউৰ দা বডো কিটচেন এইটো চাওক তাতে যিটো আপি আছিল KFCৰ আপিটো। তো এই ভিডিঅ'টোত এটাই ৰিকুৱেষ্ট মোৰ ভিউৱাৰ্ছসকলক 0 লাইক 0 কমেণ্ট। নেক্সট এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এইটো চলাই দি এইটো ভিডিঅ' পাৰফেক্ট নালাগিব তো ৰ'বক, তো এনেকুৱাকৈ পাৰফেক্ট লাগিব। তো গাইজ জমেট' ডেলিভাৰী আপোনালোকে জানে ইয়াৰ জমেট' লেখা আছে। তো মানে কি জমেট'ৰ ভিডিঅ' মই আপোনাৰ কেতিয়া দিছিলোঁ, লাষ্ট ক'বাই 2-3 মাহমান দিয়া নাছিলোঁ। তো 2-3 মাহৰ ভিতৰত আজি ভাবছোঁ কি জমেট' মাৰোঁ। তো জমেট' মাৰি জমেট'ৰ আৰ্নিং কেনেকুৱা বৰ্তমান মানে জমেট' ডেলিভাৰী কিনো কেনেকুৱা অৱস্থা চলি আছে অলপমান মানে জানিব চেষ্টা কৰোঁ আমি। তো ভিতৰত সোমাই যাম, জমেট' ডেলিভাৰী বয়ক যদি লাগাল পাওঁ তাহাৰ পৰাও 2 আষাৰ মানে জানিব চেষ্টা কৰিম। লগতে ক'ত কেনেকুৱা কি প্ৰচেছ, ইমানখিনি মই প্ৰচেছক নাযাওঁ। প্ৰচেছ যদি জানিব বিচাৰে মানে বহুতে মোক কমেণ্ট কৰি সুধি থাকে দাদা এনেকুৱা প্ৰচেছ কেনেকুৱা। তো প্ৰচেছবিলাক আপোনালোকে ইউটিউবত পাই যাব বা ধৰি লওক মইতো নাজানো না ইমানখিনি প্ৰচেছটো মোক সুধি লাভ নাই। গতিকে আপোনালোকে ইউটিউবত ধুনীয়া আছে প্ৰচেছবিলাক আছে, তাত চাই ল'ব। আৰু ক'ত থাকিলে অৰ্ডাৰ লাগে ক'ত নালাগে এইগিলাখান মানে মই ইমান বেছি নাজানো, এইবিলাক জানে একদম যাই মানে জমেট' মাৰি থাকে তেখেতসকলে জানে। আমি জাষ্ট এনেই আৰু মাজে মাজে জানে আৰু বুজি পাইছে। তো আজি বৰ্তমান জমেট'ৰ এই ড্ৰেছযোৰ পিন্ধি কিনে ভাল লাগে কিবা এটা নাই গাইজ। তো গাইজ এনেকৈ আহি পালোঁ জোৰত তিনিআলি, সেইপিনে আপোনাৰ জোৰত তিনিআলি। আৰু জোৰত তিনিআলি কাষত মানে যিখন KFC আছে তাতে আমাৰ ফাৰ্ষ্ট অৰ্ডাৰটো লাগছি। KFCৰ পৰা যাব লাগে এটা একদম বয়া জেগাত গাইজ, য'ত মানে কম ৰ'ব এনেকৈ অৰ্ডাৰটো ল'লোঁ চুইগি। তো গাইজ এটা কথা কৈ আছোঁ, সেই গাইজ কথাটো কি জানে না, মানে তাতে যিটো আপি আছিল মানে KFCৰ আপিটো, এই গাইজ কিবা এটা লাজ লাগি গৈছে তাক দেখাবলৈ ভিডিঅ'টো ডাইৰেক্ট উলিয়াই দিছোঁ। তো ইয়াৰে পৰা প্ৰায় 4 কিলোমিটাৰমান যাব লাগিব আৰু অৰ্ডাৰ দিয়া মানে ডেষ্টিনেশ্যনক লগি। তো বলক। তো গাইজ এনেকৈ অকণমান পাহাৰ উঠবা লগা হৈছে আৰু ফাৰ্ষ্ট অৰ্ডাৰটো দিলোঁ। দি কিনে আপোনালোকক দেখুৱাম ৰ'বক, মানে কাষ্টমাৰ দেখুৱাম, এতিয়া বৰ্তমান দেখুওৱা নাই আৰু মানে এটা কাৰণত ধৰি দেখুওৱা নাই, অলপ দেৰিকৈ দেখুৱাম। আৰু গাইজ তো গাইজ সেকেণ্ড অৰ্ডাৰটো জাউৰ দা বডো কিটচেন এইটো চাওক অৰ্ডাৰ লৈ ল'লোঁ। ক'বাৰ মানে বড়ো কিটচেনত থালি হয়। তো এতিয়া পাহাৰ যাব লাগিব, পাহাৰ বাগবা লাগিব। তো গাইজ 3টামান অৰ্ডাৰ মাৰিলোঁ, এতিয়া কিবা এটা খাব লাগে মানে গাইজ মোক দেখছা এই গাইজ। আৰু এই ভিডিঅ' অৰ্ডাৰ চৰ্ডাৰ মাৰি থাকিলে ভিডিঅ'ৰ প্ৰতি মানে ধ্যানে নোহোৱা হৈ যায়, সেইকাৰণে মানে যথোপত হৈছে অলপ। এতিয়া কিবা খাম ৰ'ব, কি খাম দেখাই আছোঁ ৰ'ব। এইপিনে চাওক চিংৰা কিবা কিবি আছে এনেকৈ। তো চিংৰা এটা খাই লওঁ গাইজ। এই দেখছি না খাদ্য এইটো হৈছে আপোনাৰ 4th অৰ্ডাৰ। কেনাইনো 10 যায় এখন। তো বৰ্তমান 2.5 ঘণ্টামান হ'ল আৰু 2.5 ঘণ্টা সময়ত মই বৰ্তমান 4টা অৰ্ডাৰ মাৰিছোঁ আৰু তাৰে এটা কাষ্টমাৰে টিপ দিছে 20 টকা এখন। আৰু তেনেকৈ মই কেইটকা পাইছোঁ অলপমান দেৰিকৈ জানি দিম। আৰু যদি আপোনালোকে ভাবে যে ইয়াৰে নেক্সট এটা পাৰ্ট আনিম সেইটোত মানে ৰাতিৰ, কাৰণ ৰাতি আৰু দিনৰ 2টা মিলাই কিনে নেদোঁ। যদি বিচাৰে তেতিয়াহ'লে ৰাতিৰ বেলেগ দিনৰ বেলেগ হৈ যাব। তো আজিৰ দিনটোত মানে ৰাতিটো যদি লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক, মই ৰাতি কিমান ঘণ্টা থাকি কেইটকা পালোঁ সেইটো জনাম। আৰু গাইজ এতিয়া টাইমত মানে কি টাইমেদি আপোনালোকে ক'ব নোৱাৰে যে কেইটকা ইনকাম কৰিব, আৰু কোনেও ক'ব নোৱাৰে জমেট'ৰ আৰ্নিং কিমান হ'ব, কোনেও ক'ব নোৱাৰে। কেতিয়াবা ভাল থাকে, কেতিয়াবা বেপাৰ বেয়াও থাকে। বিজনেছ এইটো এটা গাইজ, বিজনেছ। গতিকে বিজনেছত জানে আপোনালোকে ভাল বেয়া কেতিয়াবা আপত থাকিব, কেতিয়াবা ডাউন, কেতিয়াবা 2 ঘণ্টা সময় ডিউটি কৰি আপোনালোকে ভাল পইচা এটা পাব পাৰে, আৰু কেতিয়াবা আপোনালোকে 12 ঘণ্টা সময় ডিউটি কৰি এটা কম এমাউণ্ট এটা পাব পাৰে। গতিকে সেনেকুৱাই জমেট'টো বা চুইগিটো চব এনেকুৱাই এইবিলাক হেৰি হয়। গতিকে ইয়াত গাইজ কোনেও ক'ব নোৱাৰে যে মোৰ মানে কি 12,000 থাকিব, মোৰ বোলে 20,000 থাকিব, কেতিয়াবা 40,000 হ'ব পাৰে, কেতিয়াবা আৰু 10,000 হ'ব পাৰে তেনেকুৱা। তো এনেকৈ গাইজ যোৱাকালি আৰু ভিডিঅ' চিডিঅ' বনোৱা নহ'ল, মানে ভিডিঅ' মানে কি গাইজ আপোনালোকক ক'লোঁ যে সেই 2.5 ঘণ্টা ডিউটি কৰিছিলোঁ, 2.5 ঘণ্টা মই থাকি কিনে মই ক'বা 250 টকামান পাইছোঁ। তো সেইখিনিয়ে আৰু ৰাতি এক্সট্ৰা কিবা পাইছোঁ সেইটো আৰু বেলেগ। তো ৰাতিৰ টপিকৰ ভিডিঅ'টো বেলেগ হ'ব, ৰাতিৰ আৰু এতিয়া কৈ নিদিওঁ। আৰু এটা কথা কওঁ গাইজ, বহুদিন ক'তো যাব পৰা নাই, মানে আমি আগতে যেনেকৈ ৰাইড কৰিছিলোঁ চাইকেল লৈ কিবা ইমান দূৰত নহ'লেও কিছুমান জেগাত আমি গৈছিলোঁ, ধৰি লওক দাৰাগাঁও তাৰপিছত কিবা কিবি। তো এতিয়া বৰ্তমান আমি যাব পৰা নাই, কিয় যাব পৰা নাই, এই সময়ত ধৰি চিন্ময় ক'ৰবাত বিজি থাকে, মই ক'ৰবাত বিজি আছোঁ। তো আমি একেলগে যাম চিন্ময়, আমি চাগে দাৰাগাঁও যাওঁ, প্লেনিং এটা আছে, যদি পাৰোঁ দাৰাগাঁও আৰু এনেকৈ ক'ৰবাত যাব চেষ্টা কৰিম। আৰু চিন্ময় ভাই আমাৰ মোবাইল চবাইল লৈ সিও উৎপাত না, গতিকে একেলগে আমি ৰাইড কৰিম। তো এইটো ভিডিঅ' এখিনিতে ৰাখি দিওঁ নেকি। আৰু ভিডিঅ'টো বৰ বেছি মই জানো একদম চিম্পুল ভিডিঅ' হৈছে, একো মানে লাইক কৰিব লগা কমেণ্ট কৰিব লগা ভিডিঅ'ই নহয়। তুমি পাৰিলে নকৰবি, পাৰিলে আনছাবস্ক্ৰাইব কৰিব লগা নাই, যদি বেয়া পইচা কৰ বাৰু সেইটো মই ক'ব নাযাওঁ, কিন্তু লাইক কমেণ্ট নালাগে কৰবা। এইটো ভিডিঅ'ত লাইক নালাগে মোক, কমেণ্ট নালাগে।
একো নালাগে এইটো ভিডিঅ'ত লাইকো নালাগে কমেণ্টো নালাগে জাষ্ট তুমি চাইছা যে হ'ব ধন্যবাদ থেংক ইউ